বায়ুসেনা বা যোৰহাটবাসী ৰাইজে নহয় সমগ্ৰ অসম তথা দেশবাসী আজি শোকত ম্ৰিয়মান কৰ্তব্যৰত অৱস্থাত পাঁচগৰাকীকৈ বীৰ জোৱানে আমাৰ যোৰহাট চহৰতে এক দুৰ্ঘটনাত বায়ুসেনাৰ এই জোৱানকেইগৰাকী আকস্মিকভাৱে দুৰ্ঘটনাগ্ৰস্ত হৈ মৃত্যুবৰণ কৰিলে। সমগ্ৰ দেশ তথা ৰাজ্যৰ লগতে আমাৰ যোৰহাটবাসী ৰাইজেও আজি শোকত ম্ৰিয়মান। আমি পুনৰবাৰ তেখেতসকলৰ আত্মাৰ সদ্গতিৰ বাবে প্ৰাৰ্থনা জনাইছোঁ, শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জনাইছোঁ আৰু ঈশ্বৰক প্ৰাৰ্থনা জনাইছোঁ যাতে তেখেতসকলৰ পৰিয়াল এই দুখৰ সময়ত যাতে সাহস দিয়ে, শক্তি দিয়ে। কোনো ভাষা নাই, আমি পুনৰবাৰ তেখেতসকললৈ শ্ৰদ্ধা জনাইছোঁ। এই বীৰসকল অমৰ হওক। ভাৰতবৰ্ষত বিমান দুৰ্ঘটনা বৰ কম হয় আৰু বিশেষকৈ যুঁজাৰু বিমান মৃগৰ যিটো ঘটনা হৈছিলে তাৰপিছত চৰকাৰে যথেষ্ট কেয়াৰফুল হৈছে। যোৱাকালি যি ঘটনা হৈছে তাত অত্যন্ত দুখ প্ৰকাশ কৰিছোঁ আৰু মই তেওঁলোকৰ আত্মাৰ সদ্গতিৰ কাৰণেও শান্তি কামনা কৰিছোঁ। ইতিমধ্যে প্ৰতিৰক্ষা মন্ত্ৰী, প্ৰধানমন্ত্ৰী আৰু এয়াৰফ'ৰ্চৰ মানুহ এই সম্পৰ্কে যথেষ্ট চিন্তিত হৈছে। আচলতে কিয় হ'ল, এইটো বহুত দিনৰ পিছত অসমত এটা দুৰ্ঘটনা হৈছে। বৰ দুৰ্ভগীয়া পৰিয়াল পাঁচোটা। মই মোৰ সমবেদনা জনাইছোঁ আৰু আমি যাব পৰা নাই তেওঁলোকৰ ওচৰলৈ। আমি আশা কৰিছোঁ যে আমি যাম। এনেধৰণৰ দুৰ্ঘটনা লাহে লাহে কমি আহিছে। ইয়াৰ মানে যিটো স্পেচত যিটো দুৰ্ঘটনা হয় লাহে লাহে কমিছে, এনেকুৱা নহয় যে বাঢ়িছে। টেকন'লজিও ভাল হৈছে। মই ভাবোঁ এইটো তদন্তৰ পিছতে ওলাব কিহৰ কাৰণে হৈছে। আৰু কোনোতো দুৰ্ঘটনাৰ কথাটো অনুমান কৰিব নোৱাৰে। লেণ্ডিঙৰ সময়ত দুৰ্ঘটনা হোৱাটো মই ভাবোঁ এটা চিন্তনীয় বিষয়। এইটো ৰাজনাথ সিঙো তাতে মাননীয় প্ৰতিৰক্ষা মন্ত্ৰী ভাৰতবৰ্ষৰ, তেখেতেও এই ক্ষেত্ৰটোত বৰ গুৰুত্ব সহকাৰে লৈছে বুলি শুনিছোঁ। নিশ্চিতভাৱে কোনো বেলেগ থাকিব নালাগে, এইটো যান্ত্ৰিক বিদ্যুৎ বুলি ভাবোঁ। আৰু মই যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।